হাতত জোৰ লৈ নাহৰকটীয়া আছুৰ হুংকাৰ কা আমি নামানো। নাহৰকটীয়াত আজি আছুৰ কা বিৰোধী জোৰ সমদল। আজি সন্ধিয়া সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত এক বিশাল প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰা হয়। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী জোৰ সমদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাহৰকটীয়া আঞ্চলিক সমিতি, গোৰ্খা ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতি, আদিবাসী ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিৰ লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় ৩০ শতাধিক ৰাইজে অংশগ্ৰহণ কৰি হাতে হাতে জোৰ লৈ কা আমি নামানো, কা বাতিল কৰিবই লাগিব, বিজেপি গো বেক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে নাহৰকটীয়াৰ ৰাজপথ। এই প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে যে যেতিয়ালৈকে এই কা আইন বাতিল নহয় তেতিয়ালৈকে তেওঁলোকে তীব্ৰ আন্দোলন কৰি যোৱাৰ লগতে অনাগত দিনত তীব্ৰতৰ আন্দোলন গঢ়ি বিৰোধ কৰি যাব। প্ৰথম কথাটো হ'ল পুনৰ আজি আকৌ একেই আন্দোলন। এবছৰ হ'ল অসমৰ জনসাধাৰণে হাজাৰ হাজাৰ লাখ লাখ জনসাধাৰণে কৈছিল যে কা আমি নামানো আৰু কা আমাক নালাগে। সেই আন্দোলনতেই কা নালাগে নামানো বুলি কোৱাৰ বাবেই অসম চৰকাৰে সুঠাম তেজাল ডেকা 5জনকৈ যুৱকক হত্যা কৰিলে। আমি আজি এই প্ৰতিবাদী স্থলীৰ পৰাই পুনৰ ক'ব বিচাৰিছোঁ, এই কাখন বাতিল কৰক, নহ'লে আমি অনাগত ভৱিষ্যতৰ দিনত ইয়াতকৈ গাঁৱে ভূঞে চহৰে নগৰে তীব্ৰতকৈ তীব্ৰতৰ আন্দোলন আমি চলাই লৈ যাম। যেতিয়ালৈকে কা বাতিল নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন গাঁৱে নগৰে চহৰে নগৰে আমি ভয়াৱহভাৱে তীব্ৰতকৈ তীব্ৰতৰভাৱে গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি চলাই লৈ যাম। আৰু আজি এই প্ৰতিবাদী স্থলীৰ পৰাই বিজেপি চৰকাৰে এই ফেচিষ্টবাদী বিজেপি চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এনেধৰণে অসমৰ জনসাধাৰণক আমাৰ যি বৰ ভেটি ভাঙিবৰ বাবে যি নিষেধ কৰিছে, এই নিষেধ কৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু তেখেতলোকক আমি সফল হ'বলৈ নিদিওঁ। আমাৰ অসমৰ জনসাধাৰণৰ আমাৰ অসমৰ অসমীয়া মানুহৰ যি বৰ ভেটি ভাঙি নিষেধ কৰা ষড়যন্ত্ৰ ৰচিছে, আমি তেখেতলোকক আমি সফল হ'বলৈ নিদিওঁ। আমি এই কাখন আমি নামানো বুলি কৈ আছোঁ। অসাংবিধানিক অসম চুক্তি উলংঘ কৰি সাম্প্ৰদায়িক কা বাতিল কৰিব লাগিব, নহ'লে অনাগত ভৱিষ্যতৰ দিনত আমাৰ জীৱনৰ শেষ উশাহ থকালৈকে আমাৰ এই আন্দোলন কাৰ্যসূচী আমি চলাই লৈ যাম। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আজি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা মুখ্য কাৰ্যালয়ৰ পৰা নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত আমি জোৰ সমদল প্ৰতিবাদী কাৰ্যসূচী আমি বাহিৰ কৰিছোঁ। 2019 চনতো আমি নাহৰকটীয়াবাসী ৰাইজে আমি তীব্ৰতৰভাৱে কা আন্দোলনক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। এইবাৰো আমি নাহৰকটীয়া অঞ্চলৰ গাঁৱে ভূঞে চহৰে নগৰে আমি যদিহে বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে, ইয়াতকৈ তীব্ৰতৰভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।